ভাল পোৱা সুন্দৰ এটি শব্দ। ইয়াৰ গভীৰতা বুজাবলৈ জৰ্জ বাৰ্নাৰ্ডছৰ বাণী এষাৰ আছে, মনৰ বজাৰত ধনৰ মূল্য জোখা নহয়, প্ৰেম হৈ গ'লে ৰূপৰ মূল্য জোখা নহয়, মাথো এজনকে সঁপি দিয়া জীৱনৰ সমস্ত, কিয়নো পচন্দ হোৱা মানুহৰ বস্তুৰ মূল্য জোখা নহয়। এই কথাটো কিমান সঁচা বা মিছা নেজানো, কিন্তু মানুহে কোৱা শুনিছোঁ, ভাল পোৱা হেনো বহুত সুন্দৰ। আৰু যদি এইটো কথা সঁচা, তেন্তে আজি পৃথিৱীত বেছিভাগ মানুহৰ দুখ কষ্টৰ চকুৰ পানী পেলোৱাৰ প্ৰধান উৎস এই প্ৰেম নামক শব্দটোৱে বা কিয় দায়ী? বেছিভাগ মানুহৰ প্ৰেম আধৰুৱা হৈ কিয় ৰৈ থাকে? কিয় বেছিভাগ মানুহে প্ৰেমত ধকা খায়? এটা সঁচা কথা কওঁ, আচলতে প্ৰেম বা ভালপোৱাই আমাৰ মন নেভাঙে। প্ৰেমৰ নামত, ভালপোৱাৰ নামত, মৰম কৰাৰ নামত দুষ্ট মানুহে প্ৰেমৰ মুখা পিন্ধি আমাক ঠগে আৰু মাজসাগৰত ডুবি মৰিবলৈ পেলাই থৈ গুচি যায়। ঠগবাজ মানুহে ডাঙৰ ডাঙৰ কথা কয় কেৱল অলপ টাইম পাছ কৰাৰ বাবে, নিজকে হেপ্পী ৰখাৰ বাবে আৰু নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে। স্বাৰ্থ শেষ, ভাবি ল'ব ভালপোৱাও শেষ। হ'ব পাৰে সেইজন ল'ৰা বা ছোৱালী। আজিকালি এনেকুৱা মানুহৰ কোনো অভাৱ নাই। পবিত্ৰ প্ৰেমৰ অমূল্য বজাৰত এই সস্তা মানুহৰ কোনো অভাৱ নাই। সেয়েহে আমি সতৰ্ক হোৱাটো বহুত দৰকাৰী। আজি আমি বহু অধ্যয়নৰে আপোনালোকৰ বাবে মনোবিজ্ঞানৰ নীতিৰ ওপৰত পৰীক্ষিত 4টা ডাঙৰ চিন বা লক্ষণ, সেইকেইটা আমি আলোচনা কৰিম। মাত্ৰ 4টা টেকনিক যদি আপুনি বুজি যায়, তেন্তে ভৱিষ্যতে আপুনি ঠগ খোৱাৰ পৰা বাচি থাকিব। কোনো ৰিলেশ্যনত থাকিলে এতিয়াৰ পৰাই সতৰ্ক হ'ব পাৰিব। সেয়েহে দৰকাৰী ভিডিঅ' অনুগ্ৰহ কৰি শেষলৈ নিশ্চয় চাব। প্ৰথম চিনটোৱে হ'ল, আপোনাৰ সম্পৰ্কই আপোনাক সুখতকৈ বেছি দুখ দিয়া আৰম্ভ কৰিছে নেকি? আমি ইয়াত 1ৰ পৰা 2 দিনৰ কথা কোৱা নাই, দীৰ্ঘ সময়, হ'ব পাৰে কেইবাটাও মাহ বা বছৰ, কেৱল দুখেই দুখ, দুখেই দুখ, সুখ ক'তো নাই। ৰাতি বিচনাত কান্দি কান্দি চকু পানী বন্ধ নকৰালৈকে যেন ৰাতিটোৱে পাৰ নহয়। যদি এনেকুৱা অৱস্থা আপোনাৰ, তেন্তে চৰি, আপুনি চাগে সঠিক সম্পৰ্কত নাই। কাৰণ ভালপোৱা হ'ল এটি মধুৰ অনুভূতি, কাৰণ ভালপোৱাই জীৱনটো ৰঙীনহে কৰে, আপোনাক হহুৱাবলৈহে শিকায়, চকুৰ পানী পেলোৱা নহয়। যদি এনেকুৱা পৰিস্থিতি আপোনাৰ, তেন্তে মনত ৰাখিব, সেইটো ভালপোৱা নহয়, অন্য কিবাহে। 2 নম্বৰ চিনটো হ'ল, এটা মিছা ভালপোৱাত দেখিব এটা ভয় সদায় আপোনাক কামুৰি থাকিব যে মানুহজন মোক এৰি নাযায়তো, কাৰণ তেওঁৰ স্বভাৱ আৰু তেওঁৰ কথাৰ ধাৰাই আমাৰ ব্ৰেইনে এই তথ্য উলিয়াই লৈ আমাক বাৰে বাৰে সতৰ্ক কৰাই ষ্টাৰ্ট কৰে। প্ৰেম যদি সঁচা হয়, তেন্তে মনোবিজ্ঞানৰ মতে আপোনাৰ অন্তৰত সেই তৰংগ আপুনি নিজেই ফিল কৰিব পাৰিব। সঁচা মৰমত লাহে লাহে আপোনাৰ মনত এটা বিশ্বাসৰ সৃষ্টি হৈ আহে যে তেওঁ এনেকুৱা হ'ব নোৱাৰে, মোৰ মনে কয়। আৰু যদি ভালপোৱা মিছা হয়, তেন্তে এনেকুৱা একো ফিল নহয়, কাৰণ য'ত বিশ্বাস আছে তাতেহে সঁচা ভালপোৱা আছে। য'ত বিশ্বাস নামৰ কোনো অনুভূতি নাথাকে, তাত ভালপোৱাও নাথাকে। আগবাঢ়িলোঁ 3 নম্বৰলৈ, আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। মিছা ভালপোৱাত দেখিব আপোনাক কেতিয়াও তেওঁ স্পেচিয়েল ফিল নকৰায়, কেতিয়াও নহয়। কাৰণ হ'ল, টাইম পাছ কৰা মানুহৰ এইবোৰ মনতে নাথাকে। এজনৰ লগত সম্পৰ্কত নাথাকে যে কিমানজনক কৰাব স্পেচিয়েল ফিল? আপুনিয়ে ভাবক। আপোনাৰ বাৰ্থডে, আপোনাৰ হলিডে, আপোনাৰ সন্মুখত সৰু সৰু ভুলতে কাণত ধৰা, আপোনাক চৰি কোৱা, আপোনাৰ বাবে ফেভৰেট চকলেট লৈ আহা, আপোনাক সৰু সৰু গিফ্ট দিয়া ইত্যাদি কাম তেওঁ কেতিয়াও নকৰে। মানুহজন যদি সকলো বুজি মেলিও একো গুৰুত্বই নিদিয়ে, তেন্তে আৰু ভাবিবলগীয়া কি আছে? ইটছ ক্লিয়াৰ, পানীৰ নিচিনা পৰিষ্কাৰ। কাৰণ যি মানুহ আমাৰ বাবে অতি স্পেচিয়েল হয়, তেন্তে হাজাৰ ব্যস্ততাৰ মাজতো তেওঁক পাহৰিব পৰা নাযায়। সময় উলিয়াই তেওঁক এটা ফোন হ'লেও কৰিব পৰা যায়। আৰু একেবাৰে শেষৰ পইণ্ট নম্বৰ 4, এইটো হ'ল বাৰে বাৰে ফিজিকেল হোৱাৰ চেষ্টা কৰা। আপোনাক ফ'ৰ্চ কৰা, ইম'চনেলি প্ৰেছাৰাইজ কৰি হ'লেও শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব চেষ্টা কৰা। মনত ৰাখিব, পৃথিৱীত এনেকুৱা কোনো ধৰ্ম নাই য'ত এইটো কোৱা হোৱা নাই যে এইটো এটা পাপ নহয়, মহাপাপ। এইসমূহ মানুহৰ পৰা নিজকে আঁতৰত ৰাখিব সদায়, কাৰণ সঁচা ভালপোৱাজনে এইসমূহ কাম কৰিবলৈ কেতিয়াও আপোনাক ফ'ৰ্চ নকৰে। তেওঁ আপোনাৰ লগত ভৱিষ্যতৰ পৰিকল্পনাৰ কথা পাতিব, নিজৰ ঘৰৰ কথা পাতিব, নিজৰ কথা পাতিব, কাৰণ তেওঁ আপোনাক মনৰ পৰাই ভাল পায়, টাইম পাছ নকৰে। এয়াই আছিল আজিৰ ভিডিঅ'। কেনেকুৱা লাগিল জনাব। আৰু আপোনাৰ জীৱনত এনেকুৱা কোনো মানুহ আছে যিয়ে আপোনাক নিজতকৈ বেছি ভাল পায়, তেন্তে কমেণ্ট বক্সত আমাক জনাবলৈ নাপাহৰিব।